আজি হৈছে শাওণ মাহৰ 5 তাৰিখ আৰু ইংৰাজী 2026 বৰ্ষৰ জুলাই মাহৰ 22 তাৰিখ বুধবাৰ। আজি হৈছে শুক্লা অষ্টমী তিথি আৰু স্বাতি নক্ষত্ৰ থাকিব। আজিৰ দিনটো আপোনালোকৰ শাওণ মাহৰ এই আধ্যাত্মিক পৰিৱেশৰ মাজতে গ্ৰহ নক্ষত্ৰৰ অৱস্থানেও আপোনাৰ জীৱনৰ দিশ সলনি কৰিবলৈ গৈ আছে। মহাদেৱৰ কৃপা আৰু আজি গ্ৰহৰ গোচৰে আপোনাৰ ৰাশিত কেনেকুৱা ধৰণৰ প্ৰভাৱ পেলাব, আপোনাৰ কৰ্মস্থান কেনেকুৱা থাকিব বা আপোনাৰ ঘৰুৱা পৰিৱেশ কেনেকুৱা থাকিব, আপোনাৰ স্বাস্থ্যৰ দিশত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব, সেই সমস্তবোৰ বিষয়ে আপোনালোকে জানিবলৈ হ'লে আপোনালোকৰ নিজৰ ৰাশিফল শিতানবোৰ চাবলৈ যত্ন কৰিব লাগিব। আৰু লগতে যদি এতিয়ালৈকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ একমাত্ৰ শুদ্ধ ৰাশিফল এই চেনেলটোৰ জৰিয়তে পাবলৈ সক্ষম হ'ব। আৰু লগতে আপোনালোকৰ থাকিব বিশেষ প্ৰতিকাৰ, যাৰ দ্বাৰা আপোনালোকৰ যিবোৰ সমস্যা থাকিব আজিৰ দিনটোৰ বাবে আৰু গ্ৰহ দোষ থাকিব সেইবোৰ আপোনালোকে অতি সহজতে নিৰাময় কৰিব পাৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ দিনটো সুখৰ হৈ পৰিব। গতিকে আহক এতিয়া পলম নকৰি আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ অৱস্থানৰ ফলত আজি আপোনালোকৰ মন কিছুমান ক্ষেত্ৰত অলপ গম্ভীৰ যেন লাগিব পাৰে, কিন্তু আপোনালোকে নিজৰ মন আজি নিয়ন্ত্ৰণ কৰি চলিব লাগিব আৰু কিছুমান প্ৰত্যাহ্বান আপোনাৰ আজি সন্মুখীন হ'ব লগাও হ'ব পাৰে। গতিকে আপুনি আজি মানসিকভাৱেও প্ৰস্তুত থাকিব লাগিব। আজি আপোনালোকৰ কিছুমান নতুন সম্ভাৱনা আহিব, কিন্তু সেইবোৰ পৰিপূৰ্ণ কৰাৰ আগতে আপুনি মানসিক স্থিতি ভাল কৰি নল'লে আপোনাৰ এই সুযোগবোৰ লাভ কৰিবলৈ কিছু কঠিন হ'ব পাৰে। কৰ্মস্থানতো আপুনি আজি অলপ সাৱধানতা বজাই ৰাখিব আৰু নতুন দায়িত্ব হাতত লোৱাৰ আগতে আপুনি ভালদৰে সেই বিষয়ে জানি ল'ব। আৰু ব্যৱসায়ীসকলৰ বাবেও কিছু নতুন চুক্তি অহাৰ সম্ভাৱনা আছে, কিন্তু আজিৰ দিনটো আপোনালোকে স্থিৰ হৈ কামবোৰ কৰি যাওক, ইয়াৰ ফলত আপুনি লাভৱান হ'ব পাৰিব। বিত্তীয় লেনদেনৰ ক্ষেত্ৰতো আজি সজাগ হোৱাটো বাঞ্ছনীয় হ'ব, কাৰণ কিছুমান ভুলৰ বাবে আজি আপোনালোকৰ লেনদেনত কিছুমান কষ্ট হ'ব পাৰে বা জটিলতা আহিব পাৰে। পৰিয়ালৰ সদস্যসকলৰ সৈতে আজি সময় কটালে মনত আজি শান্তি পাব। ঘৰৰ কোনো পুৰণি বিবাদ আজি নিষ্পত্তি হোৱাৰ সম্ভাৱনা আছে। জীৱনসংগীৰ সৈতে বুজাবুজি বৃদ্ধি পাব আৰু প্ৰেমৰ সম্পৰ্কত থকাসকলৰ বাবে দিনটো ৰোমান্টিক হ'ব। নিজৰ মনৰ কথা প্ৰকাশ কৰিবলৈ আজি সময় অনুকূল অৱস্থাত আছে। ছাত্ৰ ছাত্ৰীসকলৰ বাবেও পঢ়া শুনাত একাগ্ৰতা বৃদ্ধি কৰিবলৈ আজি অলপ কষ্ট কৰিব লাগিব। যিসকলে পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে দিনটো আজিৰ আপোনালোকৰ অধিক আত্মবিশ্বাসী অনুভৱ কৰিব পাৰিব। সৃষ্টিশীল কামৰ সৈতে জড়িতসকলৰ বাবে দিনটো শুভ। সামগ্ৰিকভাৱে আপোনাৰ স্বাস্থ্য আজি ভালেই দেখা গৈছে, তথাপিও অত্যাধিক পৰিশ্ৰমৰ ফলত দিনটোৰ শেষত ভাগৰ অনুভৱ হ'ব পাৰে। সেইবাবে নিজৰ জিৰণি নিশ্চিত কৰিব আৰু পৰ্যাপ্ত পৰিমাণে আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকৰ খং নিয়ন্ত্ৰণ কৰি চলিব লাগিব, নহ'লে বিতৰ্কৰ সম্ভাৱনা আছে। আৰু খৰখেদাকে আৱেগৰ বশৱৰ্তী হৈ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত বা প্ৰতিশ্ৰুতি নিদিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। পুৱা সূৰ্য দেৱতাক জল অৰ্পণ কৰক। দিনটোৰ আৰম্ভণিতে হনুমান চালিচা পাঠ কৰিলে মনৰ অস্থিৰতাবোৰ দূৰ হ'ব আৰু কামত সফলতা লাভ কৰিব পাৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 9। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ দিনটো সুখ শান্তিৰে আপোনালোকে আগবাঢ়িব পাৰিব। গ্ৰহৰ অনুকূল অৱস্থানৰ ফলত আজি আৰ্থিক দিশতো আপোনালোকৰ স্থিৰতা আহিব আৰু জীৱনৰ প্ৰতি আপোনালোকৰ কিছুমান ইতিবাচক দৃষ্টিভংগীও থাকিব। কৰ্মস্থানত আপোনাৰ আজি সুফল লাভ কৰিব। আপোনাৰ কামৰ প্ৰতি থকা শ্ৰদ্ধাই আপোনাৰ কামবোৰ সফল কৰাত নিয়াত আপোনাক সহায় কৰিব। আপোনাৰ সহকৰ্মীসকলৰ পৰা আজি পূৰ্ণ সহযোগিতা পাব। আৰ্থিক দিশত যথেষ্ট আজি লাভজনক অৱস্থাত থাকিব। ব্যৱসায়ত আপোনালোকৰ আজি কোনো দীৰ্ঘম্যাদী বিনিয়োগৰ চিন্তা চৰ্চা কৰাৰ বাবে দিনটো অনুকূল হ'ব। অৱশ্যে আৱেগিক হৈ অযথা ঠাইত আপোনালোকে ধন বিনিয়োগ নকৰিব আৰু ধন খৰচ কৰাৰ পৰা আজি বিৰত থাকিব। প্ৰেমৰ সম্পৰ্কত বা ঘৰুৱা পৰিৱেশ আজি আপোনালোকৰ শান্তিপূৰ্ণ আৰু আনন্দদায়ক হ'ব আৰু আজি ঘৰৰ সৈতে আপোনালোকে যদি সময় কটায় তেনেহ'লে মনত প্ৰশান্তি পাব। প্ৰেম আৰু ৰোমাঞ্চৰ বাবে দিনটো বৰ শুভ। জীৱনসংগীৰ সৈতে সম্পৰ্ক অধিক মধুৰ হ'ব আৰু একেলগে কোনো সুন্দৰ ঠাইলৈ যোৱাৰ আজি পৰিকল্পনা আপোনালোকে কৰিব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনাত আজি একাগ্ৰতা অটুট থাকিব। আজি কলা সাহিত্য ফেশ্বন ডিজাইনিঙৰ দৰে সৃষ্টিশীল ক্ষেত্ৰৰ সৈতে জড়িত ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিশেষ সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। সামগ্ৰিকভাৱে স্বাস্থ্য আজি ভালেই থাকিব, কিন্তু বতৰৰ পৰিৱৰ্তনৰ ফলত ডিঙিৰ বিষ, কাহ চৰ্দিৰ সৰু সুৰা সমস্যাই আজি দেখা দিব পাৰে। গতিকে অত্যাধিক ঠাণ্ডা খোৱাৰ পৰা বা ঠাণ্ডা পানী খোৱাৰ পৰা আজি বিৰত থাকক। স্বাস্থ্যসন্মত খাদ্য গ্ৰহণত বেছিকৈ মনোযোগ দিব।
আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি নিজৰ জেদী স্বভাৱৰ বাবে আনৰ লগত বিনা কাৰণত মত বিৰোধ হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত আপোনালোকে নিজকে সংযমতা বজাই ৰাখি চলিবলৈ যত্ন কৰিব। আনৰ মতামতকো গুৰুত্ব দিয়ক আৰু যিকোনো পৰিৱৰ্তনক সহজভাৱে গ্ৰহণ কৰিবলৈ মানসিকভাৱে প্ৰস্তুত থাকক। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ঘৰৰ পৰা ওলোৱাৰ আগতে মিঠাই বা দৈ খাই ওলাব। ইয়াৰ ফলত যিকোনো কামত আজি আপোনালোকৰ ভাল ফল পাব। আৰু ওচৰৰ কোনো মন্দিৰ দৰ্শন কৰক বা কোনো জীৱ জন্তুক আজি খাদ্যবস্তু দিয়ক। ইয়াৰ ফলত দিনৰ বাধা সকলোবোৰ আঁতৰ হ'ব আৰু আৰ্থিক দিশতো উন্নতি লাভ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ মনত উৎসাহ তুংগত থাকিব আৰু আপোনাৰ উদ্ভাৱনীমূলক চিন্তাৰ উদয় হ'ব। যিকোনো কঠিন পৰিস্থিতিটো আপুনি ভালদৰে মোকাবিলা কৰিব পাৰিব। কৰ্মস্থানত আপোনাৰ আজি প্ৰভাৱ বিস্তাৰ কৰিব পাৰিব। মিডিয়া, IT বা বেংকিং ক্ষেত্ৰত জড়িত ব্যক্তিসকলৰ বাবে আজি বৰ ফলপ্ৰসূ দিন হ'ব। ব্যৱসায়ত নতুন আজি আপোনালোকে আশা দেখিব পাৰে। আৰ্থিক দিশতো আজি দিনটো অনুকূল হ'ব। অপ্ৰয়োজনীয় বস্তু ক্ৰয় কৰাৰ পৰা নিজকে আজি বিৰত ৰাখক। ঘৰুৱা পৰিৱেশ আজি হাঁহি ধেমালি আৰু আনন্দে বিৰাজ কৰিব। দূৰত থকা কোনো আত্মীয় বা বন্ধুৰ সৈতে যোগাযোগ হ'ব পাৰে, যিয়ে আপোনাক মানসিক শান্তি প্ৰদান কৰিব। প্ৰিয়জনৰ লগত মনৰ ভাৱ মুকলিকৈ বিনিময় কৰিবলৈ আজিৰ দিনটো অতি উত্তম হ'ব। অবিবাহিতসকলৰ বাবে বিবাহৰ নতুন প্ৰস্তাৱ আজি আহিব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ বাবেও দিনটো বৰ সুন্দৰ। নতুন বিষয় শিকাৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢ়িব আৰু স্মৃতিশক্তি তীক্ষ্ণ হ'ব। আৰু পৰীক্ষা আদিৰ ক্ষেত্ৰত আপোনালোকৰ আজি আশানুৰূপ ফলাফল লাভ কৰিবলৈ কষ্ট আপোনালোকে আজিৰ পৰা চেষ্টা আৰম্ভ কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকৰ সাধাৰণতে ভালেই দেখা গৈছে, কিন্তু একেৰাহে কাম কৰি থকাৰ ফলত বিষৰ সমস্যা বা সৰু সুৰা সমস্যাই আপোনাক কিছু আমনি দিব পাৰে। সেইবাৰ বাবে পৰ্যাপ্ত জিৰণি ল'ব আৰু প্ৰকৃতিৰ মাজত কিছু সময় কটালে আপোনাৰ মানসিক অৱস্থাও সুন্দৰ থাকিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি অত্যাধিক চিন্তা কৰাৰ পৰা বিৰত থাকক, নহ'লে মানসিক শান্তি বিঘ্নিত হ'ব পাৰে। কাৰোবাৰ লগত অকাৰণতে তৰ্ক বা বাদ বিবাদত লিপ্ত নহ'ব, নহ'লে আপোনাৰ কঠোৰ কথাই আনক আঘাত দিব পাৰে বা সম্পৰ্কও বেয়া হ'ব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি আপোনালোকে পুৱা ভগৱান গণেশক আৰাধনা কৰক আৰু সম্ভৱ হ'লে আপোনালোকে আজি মন্দিৰ দৰ্শন কৰি প্ৰাৰ্থনা কৰক। ইয়াৰ দ্বাৰা আপোনাৰ দিনটোত আজি উন্নতি দেখা পাব। আৰু কোনো জীৱ জন্তুক যদি খাদ্যবস্তু দিয়ে তেনেহ'লে আপোনালোকৰ সকলো বাধা বিঘিনি দূৰ হ'ব আৰু লগতে আপোনাৰ মানসিক শান্তিও দেখা পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহৰ অনুকূল অৱস্থানৰ ফলত আপুনি আজি নিজৰ সহানুভূতিশীল স্বভাৱৰ ফলত আপুনি সকলোৰে সৈতে আজি মন জয় কৰিব পাৰিব আৰু আপোনাৰ কামৰ ক্ষেত্ৰত আজি অগ্ৰগতিও দেখা পাব। আপোনাৰ আজি সৃষ্টিশীল কামৰ ফলত সকলোৱে আজি আপোনাক সন্মান কৰিব আৰু আপোনাৰ কৰ্মক্ষেত্ৰতো আপুনি সকলোৰে সৈতে মিলিজুলি কামবোৰ আগবঢ়াই নিয়াত আজি সক্ষম হ'ব। আৰ্থিক স্থিতি আজি আপোনাৰ স্বাভাৱিক অৱস্থাতে থাকিব। ব্যৱসায়ত আপোনালোকৰ আজি সিদ্ধান্তবোৰ অলপ চালি জাৰি চাবৰ প্ৰয়োজনীয়তা থাকিব। বৰ্তমান সময়ত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত অলপ শান্ত আৰু ধৈৰ্যৰে আগবাঢ়ি গ'লে আপোনালোকে সফলতা দেখা পাব। পৰিয়াল আৰু ঘৰখনৰ প্ৰতি আজি আপোনাৰ মধুৰতা বৃদ্ধি পাব আৰু আপোনাৰ আজি সহযোগিতাও পাব। ঘৰৰ পৰিৱেশ সুন্দৰ কৰি ৰাখিবলৈ আপুনি বিশেষ প্ৰচেষ্টা হাতত ল'ব পাৰিব। বয়োজ্যেষ্ঠসকলৰ প্ৰতি আপোনালোকে বিশেষ আজি চকু ৰাখিব লাগিব। তেওঁলোকৰ স্বাস্থ্যৰ যত্ন লওক। প্ৰেমৰ সম্পৰ্কত বিশ্বাস আৰু আন্তৰিকতা বৃদ্ধি পাব। জীৱনসংগীৰ সৈতে মনৰ কথা মুকলিকৈ পাতিলে সম্পৰ্ক অধিক সুদৃঢ় হ'ব আৰু পাৰস্পৰিক বুজাবুজিও বৃদ্ধি পাব। ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি আজি আপোনালোকে অলপ সতৰ্কতা অৱলম্বন কৰিব লাগিব। আজি অলপ চঞ্চল হ'ব পাৰে আপোনালোক, যাৰ ফলত পঢ়া শুনাত একাগ্ৰতাৰ কিছু অভাৱ ঘটিব পাৰে। অৱশ্যে সাহিত্য, কলা, বুৰঞ্জী বা মনোবিজ্ঞানৰ দৰে বিষয়ৰ লগত জড়িত শিক্ষাৰ্থীৰ বাবে দিনটো যথেষ্ট অনুকূল হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকৰ মধ্যমীয়া হ'ব। আৱেগিক হেঁচাৰ ফলত মানসিক ভাগৰ বা মূৰৰ বিষৰ সমস্যা হ'ব পাৰে, গতিকে সতেজ পৰিৱেশত আপোনালোকে চলা ফিৰা কৰক আৰু নিজৰ ভাল লগা কাৰ্যকলাপ কৰক। ইয়াৰ ফলত আপোনালোকে মানসিক শান্তি পাব আৰু পেটৰ সমস্যাও আজি হ'ব পাৰে, গতিকে খাদ্যাভ্যাসত বিশেষ গুৰুত্ব দিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি সকলো কথা নিজলৈ টানি নানিব আৰু বাস্তৱসন্মতভাৱে চিন্তা কৰিবলৈ চেষ্টা কৰিব। ইয়াৰ দ্বাৰা মানসিক শান্তি আপোনাৰ অটুট থাকিব।
প্ৰিয়জনৰ বা পৰিয়ালৰ সদস্যৰ সৈতে অযথা সন্দেহ নকৰিব, সম্পৰ্কত নহ'লে তিক্ততা আহিব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা ভগৱান শিৱৰ আৰাধনা কৰক আৰু শিৱলিংগত জল অৰ্পণ কৰক। ইয়াৰ দ্বাৰা আপোনাৰ দিনটো আজি শুভ হ'ব। মাতৃ বা মাতৃস্থানীয় ব্যক্তিক সন্মান জনাওক। ঘৰৰ পৰা ওলোৱাৰ সময়ত তেওঁলোকৰ পৰা আশীৰ্বাদ লওক। দিনটোত আপোনালোকৰ সকলো বাধা নাইকিয়া হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতক জাতিকাসকলৰ বাবে আজি আপোনালোকৰ কিছুমান ভাল সুযোগৰ সৃষ্টি হৈছে, কাৰণ গ্ৰহ নক্ষত্ৰৰ বিশেষ অনুকূল প্ৰভাৱৰ ফলত আজি আপোনালোকে এই সুযোগবোৰ দেখা পাব। গতিকে এইবোৰ আপোনালোকে আঁকোৱালি ল'বৰ বাবে আপুনি মানসিক স্থিতি ভাল কৰিব লাগিব, যাতে আপোনালোকৰ কামবোৰ আজি সহজ হৈ পৰে। আপোনাৰ আজি উগ্ৰতা অলপ নিয়ন্ত্ৰণত ৰাখিব লাগিব, কাৰণ খঙৰ বশৱৰ্তী হৈ আপুনি যিকোনো ভুল সিদ্ধান্ত আজি ল'ব পাৰে। কৰ্মস্থানত আপোনাৰ আজি কামৰ সুযোগ পাব আৰু ইয়াৰ ফলত আপুনি নিজৰ দক্ষতাও প্ৰমাণ কৰিব পাৰিব। আৰ্থিক স্থিতি আপোনাৰ সবল অৱস্থাত থাকিব। ব্যৱসায়ত নতুন পৰিকল্পনা হাতত লোৱাৰ আজিও ভাল দিন আৰু ইয়াৰ ফলত আপোনালোকে লাভৰ মুখো দেখা পাব। আৰু বিনিয়োগকাৰীসকলৰ বাবে আজি অলপ সাৱধান হ'ব লাগিব আৰু চাই চিতি আপোনালোকে যদি বিনিয়োগ কৰে তেনেহ'লে আজি লাভৱান হোৱাৰো সুযোগ থাকিব। পৰিয়ালৰ দায়িত্ব পালনত আপুনি আজি সফল হ'ব। ঘৰত কোনো মাংগলিক বা ধৰ্মীয় অনুষ্ঠানৰ পৰিকল্পনা হ'ব পাৰে, যিয়ে পৰিৱেশটো সুন্দৰ কৰি তুলিব। আৰু প্ৰেমৰ সম্পৰ্কত আপোনাৰ উদাৰ আৰু ৰোমান্টিক স্বভাৱে প্ৰিয়জনক আপ্লুত কৰিব। জীৱনসংগীৰ লগত মতান্তৰ আঁতৰাই পেলাবলৈ আজিৰ দিনটো অতি সুন্দৰ। ছাত্ৰ ছাত্ৰীসকলৰ বাবেও দিনটো অতিশয় ফলপ্ৰসূ হ'ব। নিজৰ লক্ষ্যৰ প্ৰতি একাগ্ৰতা বৃদ্ধি পাব। পৰীক্ষা বা ফলাফলৰ প্ৰতি আপোনালোকৰ কিছুমান মনত ভয় থাকিব পাৰে, গতিকে ইয়াৰ প্ৰতি আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। নিজৰ কাৰ্য আপুনি কৰি যাওক। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকে সুস্থ সবল হৈ থাকিব পাৰিব আৰু আপোনালোকে আজি নিজকে অলপ সাৱধানতা বজাই ৰাখি চলিব লাগিব স্বাস্থ্যৰ দিশত। নিজৰ স্বাস্থ্যত অৱহেলা কৰিলে আপোনালোকৰ কিছুমান সমস্যাৰ সৃষ্টি হ'ব পাৰে। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে অত্যাধিক আত্মবিশ্বাস নাৰাখিব, নহ'লে কামবোৰত কিছু খেলিমেলিৰ সৃষ্টি হ'ব পাৰে। আৰু আজি অনৰ্থক খৰচৰ পৰা নিজকে বচাই ৰাখক। বাজেট অনুসৰি চলিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি ৰাতিপুৱা সোনকালে উঠি আপোনালোকে সূৰ্য দেৱতাক তামৰ পাত্ৰত যদি জল অৰ্পণ কৰে তেনেহ'লে আপোনালোকৰ ভাগ্য উদয় হ'ব। পিতৃ বা পিতৃস্থানীয় ব্যক্তিক আজি সেৱা কৰক, তেওঁলোকৰ উপদেশ মানি চলক। ইয়াৰ ফলত আপোনালোকৰ সূৰ্য দেৱতাও সন্তুষ্ট হ'ব আৰু ইয়াৰ দ্বাৰা আপোনালোকৰ আগবাঢ়ি যোৱাটো আজি সফলতা অৰ্জন কৰিব পাৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতক জাতিকাসকলে আজি নিজৰ ওপৰত অলপ কাম কৰিবলৈ প্ৰয়োজনীয়তা থাকিব, কাৰণ আজি আপোনালোকে নিজৰ আৱেগ নিয়ন্ত্ৰণত ৰাখিব লাগিব আৰু যিকোনো সমস্যাৰ ক্ষেত্ৰত আপুনি আজি অধৈৰ্য হৈ নপৰি আপুনি ধৈৰ্য বজাই ৰাখি পৰিস্থিতি ভালদৰে বুজিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনালোকে ভালদৰে সিদ্ধান্ত ল'ব পাৰিব আৰু কোনো ক্ষেত্ৰতে আপোনালোকে আজি নিজকে বেছিকৈ দোষাৰোপ কৰি নাথাকিব। আপোনাৰ আজি সুশৃংখলভাৱে চলাৰ প্ৰয়োজনীয়তা থাকিব। কৰ্মস্থানতো আপোনাৰ একাগ্ৰতাৰ প্ৰয়োজনীয়তা থাকিব, যাৰ ফলত আজি আপোনালোকে সমাধান বিচাৰি পাব। আৰু আৰ্থিক দিশটো আজি আপোনালোকৰ মধ্যমীয়া অৱস্থাত থাকিব। ব্যৱসায়ত নতুন বিনিয়োগৰ সুযোগ আহিব, কিন্তু আপুনি মানসিক স্থিতি মজবুত কৰি ৰাখিলেহে সকলো দিশ আপুনি ভালদৰে আঁকোৱালি ল'ব পাৰিব। হিচাপ নিকাচৰ ক্ষেত্ৰতো আজি ব্যৱসায়িক ক্ষেত্ৰত বিশেষ সতৰ্কতা অৱলম্বন কৰি চলিব। ঘৰুৱা পৰিৱেশ শান্তিপূৰ্ণ হ'ব। পৰিয়ালৰ প্ৰতি থকা দায়িত্বসমূহ আপুনি আজি সুচাৰুৰূপে পালন কৰিব পাৰিব আৰু তেওঁলোকৰ পৰা আপুনি ভাল পৰামৰ্শ পাব, যাৰ ফলত আজিৰ দিনটো আপুনি আগবাঢ়ি যাওঁতে কিছুমান সুবিধা লাভ কৰিব। প্ৰিয়জনৰ সৰু সুৰা কথাত বেছি খুঁত উলিয়াই নাযাব, তেনেহ'লে সম্পৰ্কত অকাৰণতে বিবাদৰ সৃষ্টি হ'ব পাৰে। সংগীৰ আৱেগক বুজিবলৈ চেষ্টা কৰক আৰু তেওঁৰ গুণবোৰৰ প্ৰশংসা কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ আগবাঢ়ি যোৱাত সহজ হ'ব আৰু আপোনালোকৰ সম্পৰ্কও ভাল থাকিব। ছাত্ৰ ছাত্ৰীসকলৰ আজি পঢ়া শুনাত মনোযোগ বাঢ়িব আৰু বুদ্ধিবৃত্তি তীক্ষ্ণ হ'ব। বিজ্ঞান, গণিত, কম্পিউটাৰ বা বাণিজ্য শাখাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো বিশেষভাৱে ফলপ্ৰসূ হ'ব। যিকোনো নতুন বিষয়ত সহজে আপুনি আজি আয়ত্ব কৰিব পাৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকৰ স্বাভাৱিক অৱস্থা দি থাকিব, কিন্তু আপোনালোকৰ নিজৰ অসাৱধানতাৰ ফলত কিছুমান সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে নিজৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক। যোগাসন আৰু পুষ্টিকৰ খাদ্যৰ ওপৰত গুৰুত্ব দিব। মানসিক চাপ কমাবলৈ আজি ধ্যান কৰিব পাৰে। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আনক অত্যাধিক সমালোচনা কৰাৰ পৰা আজি বিৰত থাকক আৰু আনৰ ভুল উলিয়াবলৈও চেষ্টা নকৰিব আজি।
সকলো কাম একেবাৰে নিখুঁতভাৱে কৰিবলৈ আজি নাযাব, নহ'লে মানসিক চাপ বৃদ্ধি পাব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। দুখীয়া শ্ৰেণীৰ ব্যক্তিক যদি আজি আপোনালোকে মিঠাই দান কৰে তেনেহ'লে আপোনাৰ ভাগ্য উদয় হ'ব। আৰু ভগৱান গণেশক আজি সেৱা জনাওক। সম্ভৱ হ'লে ঘৰৰ উত্তৰ দিশত সেউজীয়া গছপুলি ৰুৱক বা প্ৰতিপালন কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ মানসিক স্থিতিও সুন্দৰ হৈ থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ অনুকূল অৱস্থানৰ ফলত আজি আপুনি শান্তি আৰু সম্প্ৰীতি বজাই ৰাখিবলৈ সক্ষম হ'ব। আজি আপোনাৰ মনটো যথেষ্ট আনন্দিত হৈ থাকিব, যাৰ ফলত আপোনাৰ কৰ্মক্ষেত্ৰৰ ইয়াৰ প্ৰভাৱ বাৰুকৈ দেখা পাব। ইয়াৰ ফলত আপুনি আজি ভাল ফলাফলো দেখা পাব আৰু কামত বিশেষ সফলতা লাভ কৰিব পাৰিব। ব্যৱসায়ৰ লগত জড়িত সকলৰ বাবে দিনটো শুভ হ'ব। আৰ্থিক স্থিতি আজি ভাললৈ আহিব। ব্যৱসায়ত পূৰ্বৰ কোনো বাধা থাকিলে আজি সেয়া দূৰ হোৱাৰ সম্ভাৱনা আছে আৰু আপোনালোকৰ বিশেষ আৰ্থিক লাভৰো আজি সুযোগ পাব। ঘৰুৱা পৰিৱেশ শান্তিপূৰ্ণ হ'ব। পৰিয়ালৰ সদস্যসকলৰ সৈতে মত বিনিময় কৰিবলৈ আজি আপোনালোকে দিনটো উত্তম বুলি পৰিগণিত হ'ব। আজি আপোনালোকৰ প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত অধিক মধুৰতা দেখা পাব। প্ৰেমৰ সংগীৰ সৈতে কোনো সুন্দৰ ঠাইত আজি সময় কটোৱাৰ পৰিকল্পনা কৰিব পাৰে, যি আপোনালোকৰ সম্পৰ্কলৈ নতুন সজীৱতা আনিব। ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ বৃদ্ধি পাব। আইন বা ফেশ্বন ডিজাইনিঙৰ ক্ষেত্ৰত জড়িতসকলৰ বাবে আজি দিনটো বিশেষভাৱে সুন্দৰ আৰু পৰীক্ষাৰ সফলতা লাভৰো যোগ আছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা সামগ্ৰিকভাৱে আজি ভালেই দেখা যায়, কিন্তু তথাপিও বিষৰ সমস্যাই আপোনাক কিছু আমনি কৰিব পাৰে। গতিকে এই ক্ষেত্ৰত আপোনালোকে উচিত চিকিৎসা গ্ৰহণ কৰক আৰু আজিৰ দিনটোত আপোনালোকে পৰ্যাপ্ত পানী খাবলৈ যত্ন কৰক আৰু অত্যাধিক মিঠা খোৱাৰ পৰা বিৰত থাকিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি যিকোনো কামতে আপুনি নিজকে দোষাৰোপ নকৰিব আৰু সঠিক সময়ত সঠিক সিদ্ধান্ত ল'বলৈ চেষ্টা কৰিব। সকলো মানুহকে একেলগে সন্তুষ্ট কৰিবলৈ নাযাব, নহ'লে নিজৰ মানসিক স্থিতি বিঘ্নিত হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি মা লক্ষ্মীৰ আৰাধনা কৰক আৰু বগা ফুল অৰ্পণ কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ আজি আৰ্থিক স্থিতি মজবুত হ'ব। দৰিদ্ৰ লোকক আজি বগা ৰঙৰ বস্তু দান কৰিলে আপোনাৰ জীৱনৰ সকলো বাধা দূৰ হ'ব আৰু সুখ সমৃদ্ধি বৃদ্ধি পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ দিনটো ইচ্ছা শক্তি বৃদ্ধি পাব। আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ বিশেষ অনুকূল প্ৰভাৱৰ ফলত আজি যিকোনো পৰিস্থিতি আপুনি গভীৰতালৈ গৈ বিশ্লেষণ কৰাৰ ক্ষমতা পাব আৰু সেইবোৰ আপোনালোকে সুকলমে আজি সম্পন্ন কৰিবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত আজি আপোনালোকৰ দিনটো সুন্দৰ অৱস্থাত আছে। আপোনাৰ সৃষ্টিশীল প্ৰচেষ্টাই আজি আপোনালোকৰ নতুন সফলতা পোৱাৰ সম্ভাৱনা থাকিব। আৰ্থিক দিশটো হঠাতে কিছুমান লাভৱান হোৱাৰ যোগ আছে। ব্যৱসায়ত নতুন ৰণনীতি প্ৰয়োগ কৰাৰ বাবে দিনটো অনুকূল। পুৰণি ঋণ বা আবদ্ধ হৈ থকা টকা আজি ঘূৰাই পোৱাৰ সম্ভাৱনা দেখা পাব। ঘৰুৱা পৰিৱেশত কিছু শান্তিয়ে বিৰাজ কৰিব। পৰিয়ালৰ সদস্যসকলৰ লগত ভৱিষ্যতে কোনো গুৰুত্বপূৰ্ণ বিষয়ত ফলপ্ৰসূ আলোচনা হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কত আৱেগ আৰু গভীৰতা বাঢ়িব। সংগীৰ প্ৰতি আপোনাৰ অনুগত্যৰ বিশ্বাসে সম্পৰ্কটোক আৰু অধিক শক্তিশালী হোৱা দেখা পাব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো আপোনালোকৰ বিশেষ অগ্ৰগতিৰ দিন হ'ব। যিসকল বিজ্ঞান, চিকিৎসাবিদ্যা, মনোবিজ্ঞানৰ সৈতে জড়িত হৈ আছে তেওঁলোকৰ বাবে বিশেষভাৱে শুভ। নতুন জ্ঞান আহৰণৰ প্ৰতি আপোনাৰ আজি ধাউতি বৃদ্ধি পাব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকৰ অত্যাধিক শুভ, কিন্তু তথাপিও শাৰীৰিক দিশত আপোনালোকে অলপ সতৰ্ক হ'ব লাগিব। ছালৰ সৰু সুৰা সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে আপোনালোকে উচিত চিকিৎসা গ্ৰহণ কৰিব লাগিব আৰু প্ৰচুৰ পৰিমাণে আজি পানী আৰু পুষ্টিকৰ আহাৰ গ্ৰহণতো গুৰুত্ব দিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে খঙত বশৱৰ্তী হৈ কোনো ধৰণৰ বিবাদত লিপ্ত হ'ব পাৰে। গতিকে পৰিস্থিতি যাতে বেয়ালৈ নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখিব আৰু নিজৰ ভৱিষ্যত পৰিকল্পনা বা গুৰুত্বপূৰ্ণ প্ৰজেক্টৰ কথা সকলোৰে আগত প্ৰকাশ নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি হনুমান চালিচা পাঠ কৰক। ইয়াৰ ফলত আজিৰ দিনটো আপোনালোকৰ সুকলমে পাৰ হ'ব আৰু দৰিদ্ৰ লোকক আপোনালোকে যদি ৰঙা ৰঙৰ বস্তু আজি দান কৰে তেনেহ'লে কৰ্মক্ষেত্ৰৰ সকলো বাধা দূৰ হ'ব আৰু মানসিক শান্তিও লাভ কৰিব পাৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব মেৰুন আৰু শুভ সংখ্যা হ'ব 9। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া ধনুৰাশি। ধনুৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ বিশেষ প্ৰভাৱৰ ফলত
আজি আপোনালোকৰ জ্ঞান বৃদ্ধি পাব। আপোনাৰ মনটো আজি ইতিবাচক শক্তিৰে ভৰি থাকিব আৰু নতুন কিবা এটা কৰাৰো আজি ধাউতি বাঢ়িব। আপোনাৰ আজি কৰ্মক্ষেত্ৰত আপোনাৰ পৰামৰ্শই সকলোৰে প্ৰশংসা পাব, কাৰণ আপোনাৰ পৰামৰ্শ আজি সঠিক বুলি প্ৰমাণিত হ'ব। আৰু আজিৰ দিনটো আপোনালোকৰ যদি কিবা ৰণনীতি আছে বা পৰিকল্পনা আছে তেনেহ'লে আজি কৰিব পাৰে। ব্যৱসায়িক দৃষ্টিকোণৰ পৰাও আজি নতুন উৎস মুকলি হোৱাৰ সম্ভাৱনা আছে আৰু বিনিয়োগৰ পৰাও ভাল লাভ হ'ব। আৰ্থিক দিশত আজিৰ দিনটো সন্তোষজনক থাকিব আপোনালোকৰ। ঘৰুৱা পৰিৱেশত আনন্দ আৰু ধৰ্মীয় ভাৱ বিৰাজ কৰিব। পৰিয়ালৰ জ্যেষ্ঠসকলৰ সৈতে আজি আপোনালোকে কথা পাতক, বিভিন্ন গুৰুত্বপূৰ্ণ দিশা পৰামৰ্শ লাভ কৰক, যিয়ে আপোনালোকৰ আজি মানসিক শান্তি প্ৰদান কৰিব। প্ৰেম আৰু দাম্পত্য জীৱনত পাৰস্পৰিক বিশ্বাস সুদৃঢ় হ'ব। জীৱনসংগীৰ সৈতে ভৱিষ্যতৰ পৰিকল্পনাৰ বিষয়ে মুকলিকৈ আজি আলোচনা কৰাৰ বাবে দিনটো অনুকূল হ'ব। শিক্ষাৰ ক্ষেত্ৰত প্ৰস্তুতি চলাই থকা যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ বাবে দিনটো ফলপ্ৰসূ হ'ব। আৰু আজি আপোনালোকে শৈক্ষিক দিশত সজাগতাৰ প্ৰয়োজনীয়তা থাকিব আৰু বিভিন্ন বিষয়ত সহজে আয়ত্ত কৰিব পাৰিব আপুনি আৰু আত্মবিশ্বাস বৃদ্ধি পাব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকে সুস্থ সবল হৈ থাকিব পাৰিব আৰু মানসিক শান্তিও অটুট ৰাখিব পাৰিব, যাৰ ফলত আজি আপোনালোকে দীৰ্ঘ সময়ত আপুনি কাম কাজ কৰাতে কোনো ধৰণৰ অসুবিধা দেখা নাপায়। কিন্তু তথাপিও আপোনালোকৰ বিষৰ সমস্যাৰ প্ৰতি অলপ সজাগ হ'ব লাগিব। মাজে সময়ে আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত অলপ গুৰুত্ব দিব লাগিব, তেতিয়া কোনো ধৰণৰ আজি অসুবিধা দেখা নিদিয়ে। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে কথা কওঁতে অলপ সাৱধান হ'ব, যাতে কোনো ধৰণৰ কটু কথা আপোনালোকে কাৰোবাক নকয়, নহ'লে আপোনালোকৰ সম্পৰ্ক বেয়া হ'ব পাৰে। নিজৰ সামৰ্থ্যতকৈ বেছি কাম আজি নকৰিব, নহ'লে শাৰীৰিক দিশত কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান বিশেষ প্ৰতিকাৰ আছে, সেইবোৰ হৈছে ৰাতিপুৱা স্নান কৰি ভগৱান বিষ্ণুৰ আৰাধনা কৰক আৰু লগতে কলগছৰ গুৰিত আপোনালোকে আজি হালধি আৰু চাকি এগছ দিয়ক। ইয়াৰ ফলত আপোনালোকৰ আজিৰ দিনটো বিশেষ শুভ ফল লাভ কৰিব। কপালত হালধীয়া চন্দন বা কেশৰৰ ফুট ল'লে দিনটো শুভ হ'ব আৰু সকলো কামতে সফলতা লাভ কৰিব পাৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ বিশেষ প্ৰভাৱৰ ফলত আজি আপোনালোকৰ মানসিকতা কিছু পৰিৱৰ্তন দেখা পাব। আজি আপোনালোকৰ চিন্তাধাৰাৰ ক্ষেত্ৰত অলপ আপোনালোকে বিশেষভাৱে শুভ ফল পাব, কাৰণ আজি মানসিক ক্ষেত্ৰত আপোনালোকে যিবোৰ সিদ্ধান্ত ল'ব সেইবোৰে আপোনালোকৰ ভাল ফলাফল দিব। আৰু আপোনাৰ আজি কৰ্মস্থানত নিজৰ নিষ্ঠা আৰু পৰিশ্ৰমৰ ফলত আপুনি আজি বিশেষ ফলাফল পাব। আৰু যিসকলে নিৰৱচ্ছিন্ন প্ৰচেষ্টাৰ জৰিয়তে আজি আপোনালোকে বিশেষ ফলাফল পাব, বহুদিনৰ পৰা যিবোৰ কামত লাগি আছিলে সেইবোৰতো সফলতা আহিব। আৰ্থিক দিশটো আপোনাৰ সুস্থিৰ অৱস্থাত থাকিব। ব্যৱসায়ত কোনো ডাঙৰ পৰিৱৰ্তন কৰাৰ সলনি পুৰণি প্ৰকল্পসমূহ সুচাৰুৰূপে চলাই নিয়াৰ ওপৰত গুৰুত্ব দিয়ক। দীৰ্ঘম্যাদী বিনিয়োগৰ বাবে দিনটো অনুকূল থাকিব। পাৰিবাৰিক পৰিৱেশ আজি শান্তিপূৰ্ণ হৈ থাকিব। পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ সৈতে সময় কটালে আৰু তেওঁলোকৰ পৰামৰ্শ ল'লে লাভৱান হ'ব। ঘৰখনৰ প্ৰতি থকা আপোনাৰ দায়িত্ববোধে আপোনাৰ আজি সুন্দৰভাৱে পালন কৰাত আপোনাক সহায় কৰিব। প্ৰেমৰ সম্পৰ্কত স্থিৰতা আহিব। জীৱনসংগীৰ সৈতে পাৰস্পৰিক বিশ্বাস আৰু সন্মান বৃদ্ধি পাব। আৱেগৰ সলনি আজি বাস্তৱসন্মত দৃষ্টিভংগীৰে সম্পৰ্কটো আগবঢ়াই নিবলৈ প্ৰয়াস কৰক। ছাত্ৰ ছাত্ৰীসকলৰ আজি পঢ়া শুনাৰ ক্ষেত্ৰত একাগ্ৰতা আৰু অধ্যৱসায় বাঢ়িব। যিসকলে পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে বা সাজু হৈছে তেওঁলোকৰ বাবে আজি শুভ হ'ব। আৰু অনুশীলনত বেছিকৈ গুৰুত্ব দিয়ক, তেতিয়া সহজে বিষয়বোৰ আয়ত্ত কৰিব পাৰিব আৰু আত্মবিশ্বাস লাভ কৰিব। সামগ্ৰিকভাৱে স্বাস্থ্য আজি ভালেই থাকিব, যদিও অত্যাধিক পৰিশ্ৰমৰ ফলত শাৰীৰিক ভাগৰ বা বিষৰ সমস্যা হ'ব পাৰে। কামৰ মাজতে পৰ্যাপ্ত জিৰণি ল'বলৈ নাপাহৰিব আৰু পুষ্টিকৰ খাদ্য গ্ৰহণ কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। সৰু সৰু বাধাত নিৰাশ নহৈ আপোনালোকে নিজৰ কামৰ ওপৰত বিশ্বাস ৰাখি চলক, তেতিয়া আপোনালোকে সফলতা নিশ্চয়ভাৱে পাব। অত্যাধিক কৰ্মব্যস্ততাৰ মাজতো পৰিয়ালক সময় দিব, যাতে আপোনাৰ ঘৰুৱা দিশত কোনো ধৰণৰ দূৰত্ব বা ভুল বুজাবুজিৰ সৃষ্টি নহয়। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। সন্ধিয়া আহঁত গছৰ তলত মিঠাতেলৰ চাকি জ্বলাওক আৰু শনি দেৱতাক স্মৰণ কৰক। ইয়াৰ ফলত আপোনালোকৰ কৰ্মক্ষেত্ৰত বাধাবোৰ আঁতৰিব। কোনো জীৱ জন্তুক যদি আপোনালোকে খাদ্যবস্তু দিয়ে তেনেহ'লে আপোনালোকৰ গ্ৰহৰ অশুভ প্ৰভাৱ দূৰ হ'ব আৰু কামত আপোনালোকে সফলতা লাভ কৰিব পাৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ
গ্ৰহ নক্ষত্ৰৰ শুভ ফলৰ ফলত আপোনালোকে নতুন নতুন উদ্ভাৱনীমূলক ধাৰণাৰ যি সৃষ্টি হ'ব আপোনাৰ মনত আৰু আপোনাৰ গতানুগতিক শৈলীৰ পৰা কিছুমান নতুন কাম কৰিবলৈ অনুপ্ৰাণিত কৰিব আপোনাক। কৰ্মস্থানত আপোনাৰ আজি সকলোৱে আজি আপোনাক বিশেষ স্বীকৃতি প্ৰদান কৰিব। আপোনাৰ যিবোৰ ক্ষেত্ৰ আছে সেইবোৰ ভালদৰে চম্ভালিবলৈ চেষ্টা কৰক। আপোনাৰ কৌশলৰো আজি বিশেষ আকৰ্ষণীয় হ'ব আৰু যাৰ ফলত আপুনি বিপুল সঁহাৰিও পাব সকলোৰে পৰা। আৰ্থিক দিশটো আপোনাৰ লাভৱান হোৱাৰ যোগ আছে। ব্যৱসায়ত নতুন প্ৰযুক্তি বা কৌশল প্ৰয়োগ কৰাৰ বাবে দিনটো অতি উত্তম। যিকোনো চুক্তি চহী কৰাৰ আগতে নথিপত্ৰবোৰ ভালদৰে পৰীক্ষা কৰি ল'ব। ঘৰুৱা পৰিৱেশ সাধাৰণতে শান্তিপূৰ্ণ হৈ থাকিব আৰু বন্ধুবৰ্গ বা সামাজিক কাম কাজৰ আপোনাৰ আজি ব্যস্ততা বাঢ়িব। পৰিয়ালৰ প্ৰতি নিজৰ দায়িত্বসমূহ অৱহেলা নকৰিব। প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক বুজাবুজি সুদৃঢ় হ'ব। জীৱনসংগীৰ লগত আপোনাৰ সপোন আৰু ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে মুকলি মনেৰে কথা পাতিলে সম্পৰ্কত নতুন শক্তি সঞ্চাৰ হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনাৰ ক্ষেত্ৰত আজি একাগ্ৰতা বৃদ্ধি পাব। নতুন প্ৰযুক্তিৰ সহায়ত আজি জটিল বিষয়বোৰ আয়ত্ত কৰিবলৈ আজি সহজ হ'ব। গুৰুত্বপূৰ্ণ পৰীক্ষাৰ বাবে যদি প্ৰস্তুতি চলাই আছে তেনেহ'লে আপোনালোকৰ সাধাৰণ জ্ঞান আৰু শিক্ষণ পদ্ধতিৰ ওপৰত গুৰুত্ব দিলে বিশেষ সুফল লাভ কৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনাৰ ভালেই দেখা গৈছে, কিন্তু মানসিক চাপৰ ফলত আপোনালোকে আজি কিছুমান ক্ষেত্ৰত অসুবিধা পাব পাৰে। গতিকে এইবোৰৰ ক্ষেত্ৰত আঁতৰাই ৰাখিলে বা মানসিক চাপবোৰ আঁতৰাবলৈ যত্ন কৰিলে আপোনালোকৰ বাবে সুফল পাব। আৰু আপোনালোকে নিয়মিতভাৱে যোগাভ্যাস আৰু পুৱা ভাগত যদি খোজ কাঢ়ে তেনেহ'লে আপোনাৰ স্বাস্থ্য ভাল থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান সাৱধানতাৰ প্ৰতি অৱলম্বন কৰি চলিব লাগিব। দিনটোত মনৰ অস্থিৰতা আৰু সঘনাই সিদ্ধান্ত সলনি কৰাৰ প্ৰৱণতাবোৰ নিয়ন্ত্ৰণ কৰিব লাগিব আৰু যিকোনো পৰিস্থিতিতে অতিমাত্ৰা প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পৰা আপুনি বিৰত থাকিব, নহ'লে আপোনালোকৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। পুৱা স্নান কৰি ভগৱান শিৱৰ আৰাধনা কৰক আৰু শিৱলিংগত জল অৰ্পণ কৰক। ইয়াৰ ফলত আপোনালোকৰ আজি ভাগ্য উদয় হ'ব। আৰু সন্ধিয়া ভাগত শনি দেৱতাৰ যদি আপোনালোকে আৰাধনা কৰে বা মিঠাতেলৰ চাকি জ্বলায় আপোনালোকে আহঁত গছৰ তলত, তেনেহ'লে আপোনাৰ সকলো বাধা দূৰ হ'ব আৰু কামত সফলতা লাভ কৰিব পাৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 8। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মীন ৰাশি। মীন ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ সৃষ্টিশীল শক্তিয়ে বিৰাজ কৰিব। আপোনালোকৰ আজি সকলো ক্ষেত্ৰতে আপোনাৰ প্ৰবল দৃষ্টিভংগী থাকিব আৰু সমাজৰ বাবেও আপুনি আজি কাম কৰাৰ কিছু প্ৰবল ইচ্ছা জাগ্ৰত হ'ব। আপোনাৰ সৃষ্টিশীল প্ৰতিভাৰ আজি সম্পূৰ্ণ বিকাশ ঘটা আপোনাৰ কৰ্মস্থানত দেখা পাব আৰু আপোনালোকৰ আজি ৰণনীতি আৰু আপোনালোকৰ যিবোৰ কৌশল সেইবোৰে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰতে হওক বা আপোনাৰ কৰ্মস্থানতে হওক বিশেষ প্ৰভাৱ বিস্তাৰ কৰিব। আৰ্থিক স্থিতিও আপোনাৰ ভাল থাকিব। কলা মনোৰঞ্জন বা শিক্ষা কেন্দ্ৰৰ সৈতে জড়িত লোকসকলৰ বাবে দিনটো শুভ হ'ব। ব্যৱসায়ীসকলে আজি আপোনালোকৰ নতুন গ্ৰাহক বা দৰ্শকৰ সঁহাৰি লাভ কৰিব পাৰিব। পাৰিবাৰিক জীৱন বা ঘৰুৱা পৰিৱেশ শান্তিপূৰ্ণ হ'ব আৰু আনন্দদায়ক হ'ব। পৰিয়ালৰ লোকৰ সৈতে পাৰস্পৰিক বুজাবুজি বাঢ়িব আৰু আপোনাৰ সহানুভূতিশীল স্বভাৱৰ বাবে পৰিয়ালত আপোনাৰ সন্মানো বৃদ্ধি পাব। প্ৰেমৰ সম্পৰ্কত থকাসকলৰ বাবে দিনটো ৰোমান্টিক হ'ব। জীৱনসংগীৰ সৈতে মনৰ কথা মুকলিকৈ প্ৰকাশ কৰাৰ বাবে আৰু ভৱিষ্যত সপোনৰ বিষয়ে আলোচনা কৰাৰ বাবে দিনটো অনুকূল হ'ব। যিসকল ছাত্ৰ ছাত্ৰী পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে দিনটো সুন্দৰ হ'ব। এটা নিৰ্দিষ্ট পৰিকল্পনাৰে আগবাঢ়ি গ'লে আপোনালোকৰ সকলো বিষয়ৰ ওপৰত গুৰুত্ব দিলে আত্মবিশ্বাস পাব। সৃষ্টিশীল লেখা মেলা বা কলা বিভাগৰ শিক্ষাৰ্থীসকলেও আজি নিজৰ প্ৰতিভা সুন্দৰভাৱে দাঙি ধৰিব পাৰিব। সামগ্ৰিকভাৱে স্বাস্থ্য আজি ভালেই অৱস্থাত থাকিব, যদিও মানসিকভাৱে অতিৰিক্ত চিন্তা কৰাৰ পৰা বিৰত থাকিব। কম্পিউটাৰ বা মোবাইলৰ স্ক্ৰীণত একেৰাশে কাম কৰি থকাৰ ফলত চকুৰ সমস্যা বা মানসিক ভাগৰ আহিব পাৰে। পৰ্যাপ্ত টোপনি আৰু সতেজ আহাৰ গ্ৰহণৰ প্ৰতি চকু দিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি কাৰো ওপৰত আপোনালোকে অন্ধভাৱে বিশ্বাস নকৰিব। আনৰ কথা সহজে প্ৰভাৱিত নহ'ব, নহ'লে আপুনি ঠগ বা প্ৰতাৰণাৰ বলি হোৱাৰ সম্ভাৱনা আছে। আৰু কামবোৰ পিছুৱাই থোৱাৰ প্ৰৱণতা বা এলাহ পৰিত্যাগ কৰক। সময়ৰ মূল্য বুজিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি ভগৱান বিষ্ণু বা গুৰুজনক আৰাধনা কৰক আৰু হালধীয়া ফুল অৰ্পণ কৰক। ইয়াৰ ফলত আপোনাৰ দিনটো শুভ হ'ব। সৃষ্টিশীলতা আৰু মানসিক শান্তিৰ বৃদ্ধিৰ লগতে গ্ৰহৰ শুভ প্ৰভাৱ পাবলৈ আপোনালোকে বিভিন্ন সময়ত চিন্তা চৰ্চা কৰিবলৈ চেষ্টা কৰিব আৰু দুখীয়াক যদি বস্ত্ৰ দান কৰে তেনেহ'লে সুফল লাভ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। আজিৰ ৰাশিফল নিদান ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে বন্ধুবৰ্গ আৰু পৰিয়াললৈ আগবঢ়াই দিবলৈ নাপাহৰিব।